আজি আমাৰ শিক্ষা সপ্তাহৰ পঞ্চম দিন। আজিৰ দিনটোৰ আমাৰ বিষয় হৈছে স্কিল এণ্ড ডিজিটেল ডে। স্কিল এণ্ড ডিজিটেল ডে। স্কিল এণ্ড ডিজিটেল ডেৰ অৰ্থটো হৈছে স্কিল মানে হৈছে আহিলা। কিবা এটা বস্তু আমি ব্যৱহাৰ কৰি সেইটো আমি তাৰ দ্বাৰা কিবা এটা আমি লাভদায়ক কাম কৰোঁ। বুজি পাইছানে? এটা ডিজিটেল মানে সব কাম মানে অনলাইন। বুজি পাইছানে? এতিয়া আমি তোমালোকৰ মুখে কৈ আছো বুজি নাই পোৱা। যদি আমি টিভিটোত লগাই দিওঁ তোমালোকে চকুৰে দেখা পাবা, হয় নে? গতিকে দেখা পোৱাটো শুনাতকৈ বেছি প্ৰযোজ্য। গতিকে আজিৰ বৰ্তমানৰ যুগটো হৈছে ছায়েন্স এণ্ড টেকনলজিৰ যুগ। বুজি পাইছেনে? মানে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ব্যাপক উন্নতি। গতিকে এখন ইংলিছৰ কিতাপ, তোমালোকৰ মা দেউতাহঁতে ইংলিছত একদম সকলো চোকা নহয় ন? এতিয়া আমি কেনেধৰণে ব্যৱহাৰ চাম দেই। তোমালোকে পঢ়িব নাজানা, তোমালোকে এইটো অসমীয়াটো জানা। আমি মোবাইলটো ল'ম দেই, আমি মোবাইলটো ল'ম। চাবা দেই, ইয়াত এটা হেৰি আছে দেই, টেকনিক এটা আছে। আমি চোৱা এইটো আমি কেমেৰাত ল'লো। কেমেৰাত গৈ পেলাই ইয়াত এটা চাৰ্চ হিষ্ট্ৰি কেমেৰা আছে, যিকোনো বস্তু চাৰ্চ কৰিব পাৰে। এইটো কেমেৰা অপশ্যন গ'লা, দেখিছানে? এই কেমেৰাটো দি তোমালোকে এই বস্তুটো লৈ ল'লা, দেখিলা? লৈ পেলাই তলত এটা ট্ৰান্সলেট বুলি আছে হা, এইটো ট্ৰান্সলেট দিলা নহয়। ট্ৰান্সলেট দি পেলাই এই ওপৰত এটা আছামিজ আছে হা, এই আছামিজটো দি দিলা। তাৰপিছত আছামিজ আহি গ'ল নহয়, বেলেগ বেলেগ ভাষা। তোমালোকে নিজৰ মাদাৰ টাং, নিজৰ ভাষাত সেই বস্তুটো চাব পাৰা। যিকোনো ভাষাত, বাংলা, নেপালী, অসমীয়া, বড়ো, উৰ্দু, যিকোনো ভাষাত। আমাৰ মাদাৰ টাংটো হৈছে কি? আছামিজ। চ' আমি আছামিজত ক্লিক কৰিলোঁ। এতিয়া চাবা দেই, ইয়াৰ খেল চাবা। দেখিছানে? এয়া অসমীয়াত ওলাই গ'ল, চোৱা। এয়া চোৱা, অসমীয়াত ওলাই গ'ল, দেখিছানে? সেয়া আছিলে ইংৰাজী। তোমালোকে এনেকৈ অসমীয়াত উলিয়াই পেলাই পঢ়িব পাৰিবা। বুজি পাইছা? প্ৰতিটো বস্তু এনেকৈ অসমীয়াত লৈ লৈ পঢ়ি তোমালোকে শিকিব পাৰা। মা দেউতাৰ দৰকাৰেই নাই, কোনো টিউশ্যন মানে কৰিবলৈ দৰকাৰ নাই। বুজি পালানে? এইটো সুবিধাজনক হয়নে নহয় কোৱা? তাৰপিছতে এইটো হৈ গ'ল হা, ইংলিছটো আমি অসমীয়াত পঢ়িলোঁ দেই। এতিয়া চোৱা, তোমালোকক মই এটা ৱৰ্ড কৈছোঁ। ছাপ'জ এটা আৰ্ট। তোমালোকে ইংলিছত এইটো আৰ্ট ক'ৰবাত পালা। আৰ্ট মানে পৃথিৱী, মই তোমালোকক কৈ দিছোঁ। কিন্তু আৰ্টটো তোমালোকে ইয়াত পালা যে EARTH আৰ্ট পাইছা, কিন্তু তোমালোকে উচ্চাৰণ কৰিব পৰা নাই। তোমালোকে ইয়াত যাবা, মোবাইলত যাবা দেই। ডণ্ট মোবাইলত গৈ পেলাই গুগল দিবা। গুগল দি পেলাই তোমালোকে স্পেলিংটো কিতাপৰ পৰা চাই ইয়াত মাৰি দিয়া হা। EARTH আৰ্ট দিলা নহয়, ইয়াত তোমাৰ বস্তুটো ওলাই যাব। আৰ্ট হা, এইটো আৰ্ট দিলা নহয়, এইটো চাবা দেই। এইটো আৰ্ট দিলা নহয়, লগে লগে তোমালোকে ওপৰত যাবা ইমেজ। পৃথিৱী ফটোখন দেখিলা নাই? দেখিছা নাই? আৰ্ট মানে পৃথিৱী। এতিয়া এই আৰ্টৰ স্পেলিং তোমালোকে নাজানা, তোমালোকে এনেকৈ ক'ব লাগিব দেই। এইটো টিপি ল'ব লাগিব, এইটো যে ৰেকৰ্ডাৰটো টিপি ল'বা এনেকৈ হা। আৰ্ট প্ৰনাউন্সিয়েশ্যন। আৰ্ট প্ৰনাউন্সিয়েশ্যন ইয়াত কৈ দিব হা। গম পালানে? আৰ্ট কৈ থাকিব। যিমান পাৰে মুখখন দেখিবা, তোমালোকে টিপিলে কৈ থাকিব। দেখিছা? তোমালোকে পঢ়াটো নিজাববীয়াকৈ শিকিব পাৰা। কিমানখিনি সুবিধা আছে। পাঠটোৰ ভিতৰতো কি আছে? আমি তোমালোকক পঢ়াবলৈ যেনিবা সময় পোৱা নাই। এই পাঠটোৰ ভিতৰত কি আছে তোমালোকে তেতিয়া এই বস্তুটো চাবা। এইটোৰ নাম হৈছে স্কেনাৰ। এইটো বস্তু তোমালোকে দেখিছানে? আগে পিছে ক'ত দেখিছা? দোকানত। কি কৰিবা? গুগল পে' কৰা। বঢ়িয়া। গুগল পে'। এইটো আজিকালি আমাৰ মানুহৰ পকেটত পইচা লৈ ফুৰিবলৈ সময় নাই। আমাৰ বেংকত পইচা আছে, আমি বেংকত যাবলৈ সময় নাই। তেতিয়া দোকানবিলাকত বেংকৰ পৰা এটা সুবিধা দিছে, স্কেনাৰ। ইয়াৰ নাম হৈছে স্কেনাৰ। এইটো তাৰমানে যাৰ মানে বেংকত একাউণ্ট থাকিব, তেওঁৰ নামত স্কেনাৰ থাকে। এতিয়া তোমালোকে দোকানত দিছে, যাৰ দোকান তেওঁৰ নামত এইটো তেওঁৰ একাউণ্ট আছে, যিটো বেংকত তেওঁ পইচা দিছে তেওঁৰ নামত এইটো স্কেনাৰ বেংকৰ পৰা দিছে। তেতিয়া মই গ'লোঁ নহয়, গৈ ডাইৰেক্ট মই গুগল পে' উলিয়াই পেলাই মই এতিয়া ইয়াত গুগল পে'টো চেণ্ড কৰি দিছোঁ।
লগ আছে মোৰ গুগল পে সেট কৰি দিছা বা দেই এতিয়া আমি ইয়াত গলো নহয় গৈ পেলাই তাই থাকা বহুত কথা জানা দেই দেই এইটো গুগল পে দেই এইটো গুগল পে দেখিছা নহয় ইয়াতে এইটো স্কেনাৰ দেখিছা এই স্কেনাৰটো টিপি দিব লাগিব টিপিলে এইটো আহিলে নহয় চাবা দেই এইটো দেখিছানে এইটো আমাক নধৰে কিন্তু আমাৰ দোকানত স্কেনাৰটো ধৰি লয় ইয়াত দেখিছা এনেকৈ স্কেনাৰটো অন কৰাৰ লগে লগে তেওঁলোকৰ দোকানৰ স্কেনাৰটো আমাক কেপচাৰ কৰিব কৰি পেলাই লগে লগে আমি পে' কৰিব লাগিব আমি আমাৰ একাউণ্টত যিটো এটিএমৰ নাম্বাৰ থাকে লাষ্টৰ 6 ডিজিট সেইটো ইউপিআই নাম্বাৰ বুলি কয় সেই নাম্বাৰটো আমি টিপিব লাগিব আৰু আমাৰ জিপেৰ যিটো পাছৱৰ্ড সেই পাছৱৰ্ডটো মৰাৰ লগে লগে মোৰ একাউণ্টৰ পৰা তেওঁৰ একাউণ্টলৈ পইচাটো গুচি যাব আমি আৰু একদম পকেটৰ পৰা পইচা উলিয়াই দিব নালাগে বুজি পালানে কিন্তু আমাৰ স্কুলত কি জানানে এই স্কেনাৰটো আমি মোবাইলত যদি মাৰি দিওঁ তেতিয়া তোমাৰ এই পাঠটোত কি আছে সাৰাংশটো যেটো ইংলিছত দ্য জয় অফ হেল্পিং তাৰ মিনিংটোনো কি তাক শিকিবলগীয়া কি আছে গোটেইখিনি তোমালোকে অনলাইন শিকিব পাৰিবা বুজি পাইছা হেৰিয়াটো দোকানৰটো পইচা দিয়া আৰু এইটো আমি ষ্টাডি কৰা অধ্যয়ন কৰা আমি নিজে এপটোৰ নামটো কৈ দিয়ক দীক্ষা আমাৰ দীক্ষা এপত গৈ আমি ইয়াত এটা এপ আছে দেই দীক্ষা বুলি এইটো আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা দিছে দীক্ষা এডুকেশ্যনেল এপ এডুকেশ্যন মানে বুজি পাইছা এইটো চাইটো দীক্ষা এই ফুলটো দেখিছা এই দীক্ষা এপটো আমি চাব পাৰোঁ কিন্তু ইহঁতৰ তোমাৰ নাই আমি স্কেনাৰটোৰ বিষয়ে কওক আপুনি তাতে কৰে আমি এইটো কৰোঁ তোমালোকে কিন্তু এই স্কেনাৰ এপটো ডাউনলোড কৰি কৰিব পাৰা তাহলে এইটো কথা দেই কি দেখিছো এইটো দেখিছো মোবাইল দেখিছো তাতকে অলপ ডাঙৰ ফাংচন একেই বুজি পাইছানে কামবিলাক একেই কৰিব সেইটোতকৈ এইটো আৰু তাতকে বেছিহে কৰিব আৰু অকণমান ডাঙৰকৈ কৰিব এইটোৰ নাম কি টেবলেট এইটো আমি কিহৰ কাৰণে ব্যৱহাৰ কৰোঁ কিহত ব্যৱহাৰ কৰোঁ কৈ দিয়া স্কুলৰ এইটো জোৰছে কোৱা আৰু কেতিয়াবা কিহত ব্যৱহাৰ কৰোঁ অকল এটেণ্ডেঞ্চহে হয়নে কোৱা নাচ গানতো ব্যৱহাৰ কৰে হয় নাই বাইদেৱে ভিডিঅ' লগাই দিয়ে তোমালোকক শিকাই নাই স্মাৰ্ট টিভিটো কৰিব পাৰোঁ সমতে আমি নেট ব্যৱহাৰ কৰাৰ লগে লগে গোটেইবিলাক বস্তু আমি কৰিব পাৰোঁ কি বুলি কয় জানানে গণিত পালা হয় না এডালৰ যোগেদি আমি কি কৰিব পাৰোঁ যোগ কৰিব পাৰোঁ বিয়োগ কৰিব পাৰোঁ আৰু বিভিন্ন ধৰণৰ আমি গণিত যাদু দেখাব পাৰোঁ হয় নহয় এতিয়া চাবাচোন আমি যোগটো কেনেকৈ কৰিম দেই ইয়াৰ পৰা ধৰি লোৱা বগা গুটি কেইটা আহিলে বাৰু তিনিটা আহিলে হয় নহয় আৰু ৰঙা গুটি এটা গ'ল কেইটা হয় কিমান হ'ল চাৰিটা হয়নে আৰু এটা গ'ল কিমান হ'ব পাঁচটা আৰু এটা গ'ল কিমান হ'ব ছটা আৰু এটা গ'ল কিমান হ'ব সাতটা আৰু এটা দহটা এতিয়া আমি এইটো যুগৰ ধাৰণাটো পালো নে এতিয়া আমি কিমান পালো বগা কেইটা পালো তিনিটা ৰঙা কেইটা পালো সাতটা তিনিয়ে কিমান 10 এতিয়া আমি বুজি পালো নে হয় না এইডালক কি বুলি কয় বাৰু কোৱাচোন মেথছ বেলেন্স বুজিছানে গণনা সন্তুলন বুজি পাইছা ইয়াতো আমি যোগ বিয়োগৰ ধাৰণাটো দিবৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ ইয়াতো সংখ্যাকেইটা দেখিছানে বাৰু 1 2 3 4 5 6 7 8 9 10 এফালেও 10 লৈকে আছে মন কৰিছানে কৈছা ইয়াতে কেনেকৈ হয় আমি এনেকুৱা আমাৰ টুকুৰা দিয়া আছে প্লাষ্টিকৰ টুকুৰা দিয়া আছে দেখিছা এই প্লাষ্টিকৰ টুকুৰাটো আমি এতিয়া এজেগাত দিম তুমি চোৱাচোন আমি ক'ত দিলো 8ত দিলো এইফালে দেই 8ত দি দিয়াৰ লগে লগে এইফালে আমাৰ ফাউলি আহিছে নে হয় নহয় এতিয়া আমি বেলেন্স কৰিবৰ কাৰণে আমি সিফালে দিব লাগিব ধৰি লোৱা আমি এইটো 8 নহয় জানো আমি এটা হেৰি ইয়াত দিলো 3 হ'ল না তথাপি হৈছে জানো এইফালে খালি আছে নে নাই
খালি আছে হয় এতিয়া 3 দিলো না নাই 8 হ'ব কাৰণে আৰু এটা দিব লাগিব কিমানত দিম বাৰু তেতিয়া বস্তুটো সমান হৈ যাব ব্যালেন্স হৈ যাব ভাৰসাম্য হৈ যাব এফালে 8 দিয়া আছে এফালে 3 দিয়া আছে হা এফালে 8 থাকিলে হিফালে কিমান থাকিব লাগিব সমান হ'বলে 3 লগত আৰু কিমান যোগ কৰিলে 8 হ'ব মানে হেতুৱে 5 এতিয়া আমি যদি 5ত যদি এনেকৈ যদি এটা দি দিও কি হ'ব এতিয়া সমান হ'ল না হ'ল তাৰ মানে 5 এ 3 এ 8 বুজিলা বুজিলা না হেইটোৱে তাৰ মানে হেতু গণনা সন্তুলক তাৰপৰা এটা উদাহৰণ দিব পাৰিব না পাৰিব কোৱা লুডু গুটি হয় না এই দেখিছা না ইয়া লুডু গুটিটো বেছি নম্বৰ কিমান লৈকে থাকে 6 হয় তাৰ মানে 1 পৰা 6 লৈকে থাকে তাৰ মানে কি হ'ল ইয়াৰ 6টা তল আছে হয় না Two little girls